पत्नी की हत्या के मामले में असम के शोणितपुर जिले के राक्षसमारी के नतून बस्ती के पति को गिरफ्तार कर आज जेल भेज दिया गया है। उल्लेखनीय है कि धिकियाजुली थाना क्षेत्र के धीराई मुख गांव के निवासी नायब अली और हसीना बानो की पुत्री अजीदा बेगम का प्रेम विवाह हुआ था। राक्षसमारी पुलिस चौकी क्षेत्र के नतून बस्ती के निवासी अब्दुल मुतालिब के पुत्र इनामुल हक के साथ प्राप्त जानकारी के अनुसार विवाह के कुछ दिनों बाद ही दोनों के बीच कुछ मतभेद उत्पन्न हुए थे। हालांकि वे साथ ही रह रहे थे, यहाँ तक कि उनके बीच एक प्यारी पुत्री भी हुई थी। लेकिन 2 दिन पहले सुबह करीब 9 बजे एक संतान की मां 21 वर्षीय अजीदा बेगम ने ससुराल में फांसी लगाकर आत्महत्या कर ली। ऐसी खबर अजीदा के मायके वालों को मिली। ঘটনাটো হৈছে আমাৰ ছোৱালী এজনক বিয়া পাতি দিছিলোঁ ৰৌমাৰী নতুন বস্তি। বিয়া পাতাৰ পিছত শাশুড়ী বোৱাৰীজনৰ মানে অলপ চলপ কাজিয়া ঘটনা বহুত দিন আগৰ পৰাই হৈ আছে। হৈ পেলাই মানে অত্যাচাৰ যেতিয়া তেতিয়া কৰি থাকে আমাক অৱশ্য জনাইছে। জনালেও আমি কৈছোঁ ওপৰৰ ঘৰৰ মানুহ আমি ডাঙৰ কৰিছোঁ, এতিয়া বিয়া পাতি দিছোঁ মা, এতিয়া তোমাৰতো সংসাৰ তাতে কৰিব লাগিব। এতিয়া আমি কি কৰিম? এতিয়া আমি বুজাই চুজাই কিনে আমি পঠাইছোঁ আৰু চমজিনকক আমি বুজাই পেলাই কৈছোঁ যে নিজৰ ঘৰৰ জুইটো নিজে লগাব নালাগে। ল'ৰাক বিয়া পাতি পেলাই ল'ৰাক এতিয়া যদি মানে কাজিয়া ঘটনা আপোনালোকে কৰি থাকে নিজৰ সংসাৰটো নিজে বিয়া কৰিব, এইবিলাক ভাল নহ'ব। এনেকৈ কৰি পেলাই সিহঁতক আমি কৈছোঁ আৰু আমাৰ ছোৱালীজনক বুজাই কিনে পঠাইছোঁ। এনেকৈ কৰোঁতে কালি হঠাৎ কৰি খবৰ কৰিছে মানুহটো মৰি গ'ল বোলে। মৰি গ'ল, মাৰি পেলাই সিহঁতে কি কৰিলে, এতিয়া ফাঁচি যাবৰ কাৰণে সিহঁতে এনেকৈ এটা ঠাইত মানে উঠাই ৰাখিছে। এইটো ছোৱালী মানুহ মাইকী মানুহ হৈ ইমান ওপৰত উঠিবই নোৱাৰে। কেঁচি বুলি কয়, কেঁচিত গৈ পেলাই উৰলা দি পেলাই সেই কেনেকৈ ফাঁচি লগালে ইমান ওপৰত। কিন্তু এইটো সিহঁতে ষড়যন্ত্ৰ কৰি পেলাই কৈছে ছুইচাইড হৈছে বোলে। কিন্তু আমাৰ ছোৱালী ছুইচাইড হোৱা নাই, সিহঁতে মাৰি পেলাইছে। মাৰি পেলাই কিনা আমাক সিহঁতে বাচিবৰ কাৰণে ছুইচাইড বুলি কৈছে, কিন্তু আমাৰ কেতিয়াও বিশ্বাস নহয়। আৰু গাঁতত আমাক ডেড বডিটো দিব সিহঁতে দিবলৈ মানে টান পাইছে। আমি জবৰদস্তি কৰি কিনা ডেড বডিটো লৈছোঁ। গাঁতত দাগ আছে, দাগবিলাক ওলাই যাবৰ কাৰণে সিহঁতেই লৈ পেলাই সিহঁতে কাম কৰিব বুলি সিহঁতৰ ঘৰত লৈ যাব বুলি বহুত মানে আমি জবৰদস্তি কৰি পেলাই আমি ডেড বডিটো ল'লোঁ। লোৱাৰ পিছত আমি গাত ধোৱাৰ সময়ত মানে দাগবিলাক ওলাইছে, এটা কঁকালত, এটা বুকত আৰু